Assalamu alaikum and good morning to all of you. আশা কৰো সকলোৱে ভালে আছে, ঘৰতে আছে, নিৰাপদে আছে। তো আমি আলোচনা কৰিব লৈছোঁ আজি ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ অৱসায়ন। ইতিমধ্যে ইয়াৰ ওপৰত মই 2-3টা ইলাষ্ট্ৰেশ্যন আলোচনা কৰিছোঁ আৰু তোমালোকক দুটামান চাব দিছিলোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ মাজত ইলাষ্ট্ৰেশ্যন 4 নম্বৰ ইলাষ্ট্ৰেশ্যনটো আলোচনা কৰিবলৈ লৈছোঁ। এইটো কোৱা হৈছে যে ইয়াত তিনিজন অংশীদাৰ শচীন, কপিল আৰু গাভাস্কাৰ were partners, 3 partners in the business, sharing profit and losses in the ratio of 2:1. The following was their balance sheet as on 31st December 2016. তো ব্যালেন্স শিট দিয়া আছে এনেকুৱা ধৰণৰ লাইবিলিটিজ, ক্ৰেডিটৰ্ছ, কেপিটেল আছে শচীনৰ, এছেটছ বেংক, কাৰেণ্ট এছেটছ, ফিক্সড এছেটছ। তলত কোৱা হৈছে ইট ৱাজ ডিচাইডেড টু ডিজলভ দ্য ফাৰ্ম উইথ ইফেক্ট ফ্ৰম 31st December 2016. And Rahul was appointed as the in charge of realization. He was to receive 5% commission on the amount realized from the fixed and current assets. He was also bear all expense of realization. The fixed assets realized 80,000, current 20, realization expense amount to 2,000, which were paid by the firm. Question: you are required to prepare necessary accounts to calculate the amount receivable by the partners on the dissolution of the firm. গতিকে আমাক প্ৰয়োজনীয় হিচাপ প্ৰস্তুত কৰিব দিছে। তো প্ৰয়োজনীয় হিচাপ প্ৰস্তুত কৰিবলৈ গ'লে মেইনলি আমাৰ 3টা হিচাপে লাগিব ইয়াতে, ৰিয়েলাইজেশ্যন একাউণ্ট, বেংক একাউণ্ট আৰু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। তো প্ৰথমতে মই তোমালোকক ৰিয়েলাইজেশ্যন একাউণ্ট প্ৰস্তুত কৰি দেখাই আছোঁ। যিখিনি তথ্য দিয়া আছে সেই তথ্যৰ পৰা আমি প্ৰথমতে ৰিয়েলাইজেশ্যন একাউণ্ট প্ৰস্তুত কৰিম। মূল্যদায়কৰণ হিচাপ বুলি কোৱা হয়। তো এই মূল্যদায়কৰণ হিচাপৰ দুটা পক্ষ থাকে, এটা হৈছে ডেবিট পক্ষ আৰু এটা হৈছে ক্ৰেডিট পক্ষ। ৰিয়েলাইজেশ্যন একাউণ্ট particular rupees So how to close the books of accounts we have already discussed earlier video and audio classes. কেনেকৈ হিচাপৰ বহীসমূহ সামৰা হয় এইখিনি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তো বেলেন্স শ্বীটত যিখিনি সম্পত্তি থাকিব প্ৰথমতে at first we should transfer the assets to realization account for the close down. তো যিখিনি সম্পত্তি আছে দেখা পাইছে দুটা সম্পত্তি আছে, কাৰেণ্ট এছেটছ আৰু ফিক্সড এছেটছ। তো কাৰেণ্ট এছেটছ আৰু ফিক্সড এছেটছ দিয়া আছে আমাৰ কারেন্ট এসেটস আছে 30,000 আর ফিক্সড এসেটস আছে 70,000। তো সম্পত্তিখিনি যেতিয়া ট্রান্সফার করা হয় সাধারণত জানিতে হয় রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু অ্যাসেটস, অর্থাৎ ফিক্সড অ্যাসেটস টু কারেন্ট অ্যাসেটস। দুটা সম্পত্তি আছে, ফিক্সড অ্যাসেটস আর কারেন্ট অ্যাসেটস। তো ফিক্সড অ্যাসেটস 70,000 দিয়া আছে আৰু কারেন্ট এসেটস আছে 30,000। এই দুটা সম্পত্তি আমি ট্রান্সফার কৰিলোঁ। দেনৰ ভিতৰত আছে ক্ৰেডিটৰ। তো আমি ইতিমধ্যে গম পাইছোঁ যিখিনি থাৰ্ড পাৰ্টি লাইবিলিটি থাকে সেইখিনি ৰিয়েলাইজেশ্যন একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। তো থাৰ্ড পাৰ্টি লাইবিলিটি হিয়াৰ অনলি ক্ৰেডিটৰ্ছ। যেতিয়া ক্ৰেডিটৰ্ছ ট্ৰান্সফাৰ কৰা হ'ব ক্ৰেডিটৰ্ছ একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট, তেনেহ'লে লেজাৰত আহিলে হ'ব বাই ক্ৰেডিটৰ 30,000। আৰু তেনেকুৱা ধৰণৰ আমি দেনা দেখা নাই। তো সম্পত্তিৰ ভিতৰত এইখিনি, দেনাৰ ভিতৰত এইখিনি আছে। এতিয়া আমি সম্পত্তিখিনি বিক্ৰী কৰিম। তো সম্পত্তি বিক্ৰী কৰিবলৈ যাওঁতে দেখা পাইছোঁ এটা কোৱা হৈছে ফিক্সড এছেট ৰিয়েলাইজ 80,000, কাৰেণ্ট এছেটছ 20,000। এইখিনি টকা বিক্ৰী হৈছে। তো বিক্ৰী জানুৱাৰী হয় কেছ অৰ বেংক একাউণ্ট ডেবিট, কেছ অৰ বেংক একাউণ্ট ডেবিট। তেনেহ'লে আমি ইয়াতে লিখিম কেছ অৰ বেংক একাউণ্টৰ বাবে প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টি আমি দিব লাগিব। তো কেছ অৰ বেংক একাউণ্ট ডেবিট, তো বেংক একাউণ্ট আছে ফিক্সড এছেটছ আমি বিক্ৰী কৰিছোঁ, ফিক্সড এছেটছ বিক্ৰী কৰিছোঁ 80,000 আৰু কাৰেণ্ট এছেটছ বিক্ৰী কৰিছোঁ আমি 20,000, টোটেল 1 লাখ টকা। আৰু কি তথ্য আছিলে যে ইয়াত থকা সম্পত্তিসমূহৰ আমি ট্ৰান্সফাৰ কৰিলোঁ, দেনা ট্ৰান্সফাৰ কৰিলোঁ, সম্পত্তিসমূহ বিক্ৰী কৰিলোঁ। এতিয়া দেখা গৈ আছে যে সম্পত্তি বিক্ৰী কৰি উঠি
তৃতীয় পক্ষৰ দেনা আৰু ৰিয়েলাইজেশ্যন কৰোঁতে ডিজলিউশ্যন প্ৰচিডিউৰত যিখিনি খৰচ হয় সেইখিনি আদায় দিব লাগে। তো প্ৰথমতে যদি আমি তৃতীয় পক্ষৰ দেনা পৰিশোধ কৰোঁ, তেনেহ'লে তৃতীয় পক্ষৰ দেনা পৰিশোধ কৰোঁতে দেখা যাব যে যেতিয়া দেনাখিনি আদায় দিয়া হ'ব তেতিয়া ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু বেংক একাউণ্ট কিহৰ বাবদ দিছোঁ, আমি ক্ৰেডিটৰৰ বাবদ। ক্ৰেডিটৰ মই লিখি দিলোঁ 30,000 আছিলে, 30,000 আদায় দিলোঁ। আৰু এটা আছিলে যে এই ডিজলিউশ্যন প্ৰচিডিউৰ এজন দায়িত্ব দিয়া হৈছিলে ৰাহুলক। তেওঁ ৰাহুলে বিক্ৰীৰ 5% কমিশ্যন পাব। তো ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু ৰাহুল মানে এক্সপেন্স, তেওঁ পাব বিক্ৰীৰ যিমান বিক্ৰী হৈছিলে তাৰ 5%, মানে 1 লাখৰ 5%, 5% অফ 1 লাখ, তাৰমানে 5,000 টকা। 5,000। এতিয়া দেখা গ'ল সাধাৰণতে যদি ক্ৰেডিট পক্ষ ডাঙৰ হয় তেনেহ'লে ৰিয়েলাইজেশ্যনত লাভ হৈছে, আৰু যদি সৰু হয় লোকচান হৈছে। আমি দেখা পাই আছোঁ যে ডেবিট পক্ষ ডাঙৰ হৈ আছে 1,35,000, 1,35,000, 1,35,000। তো ইয়াত আছে 1,30,000, 5,000 টকা লছ হৈছে, 5,000 লছ হৈছে। লোকচানখিনি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ হ'ব টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। তো পাৰ্টনাৰ্ছ 3জন আছিলে, 3জনৰ ভাগতেই যাব। 3জন পাৰ্টনাৰ আছিলে শচীন, কপিল আৰু গাভাস্কাৰ। গতিকে শচীন, কপিল, গাভাস্কাৰ 3জনে পাব 5,000 টকাৰ লোকচান। যিহেতু 2:1 আছিলে, গতিকে এওঁ লোকচানত ভোগ কৰিব 2,000, এওঁৰ 2,000 আৰু এওঁৰ 1,000, এই 5,000 টকা। So this is the realization account. Generally, how to prepare the realization account we have already discussed in earlier video and audio classes. Now just I showed the practical. এতিয়া এটা হিসাব প্রস্তুত কৰিলোঁ, এতিয়া আমি আৰু এটা হিসাব প্ৰস্তুত কৰিম। সাপোজ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট অৰ কেছ অৰ বেংক একাউণ্ট। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, কেছ অৰ বেংক একাউণ্ট যিকোনো এটা আমি প্ৰস্তুত কৰিব পাৰোঁ। সাপোজ আমি বেংক একাউণ্ট প্ৰস্তুত কৰিম। এইটো বেংক একাউণ্ট। Bank account, debit side, particular rupees, credit side. তো আগৰ পুৰণা বেলেঞ্চ শ্বীটত আমি চাব লাগিব যে আগৰ বেলেঞ্চ শ্বীটত কিবা আছে নাই। বেংকত জমা আছে 20,000 টকা, গতিকে বেংক একাউণ্ট টু বেলেঞ্চ ডি অলৰেডি 20,000 আছে। আৰু আমি সম্পত্তি যেতিয়া বিক্ৰী কৰিছিলোঁ তেতিয়া জানি দিছিলে বেংক একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন। সম্পত্তি বিক্ৰী কৰিছিলোঁ আমি 1,00,000 টকা ফিক্সড আৰু কাৰেণ্ট এছেটছ। তাৰপিছত আমি ক্ৰেডিটৰক পেইড কৰিছিলোঁ, তেতিয়া জানি দিয়া হৈছিলে ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু বেংক, তেনেহ'লে হ'ব বাই ৰিয়েলাইজেশ্যন। অৰ্থাৎ আমি ক্ৰেডিটৰক আদায় দিছিলোঁ 30,000 টকা। তাৰপিছত ৰাহুলক যেতিয়া আদায় দিছিলোঁ আমি তেতিয়া কি লিখিছিলোঁ, আমি ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু ৰাহুল। আমি ৰাহুলক যেতিয়া আদায় দিছিলোঁ খৰচৰ বাবদ আমি ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু ৰাহুল লিখিছিলোঁ 5,000 টকা। এতিয়া সেই ৰাহুলৰ বাবদ যিটো আমি আদায় দিছিলোঁ জানি দি সাধাৰণতে হৈছিল যে যেতিয়া আদায় দিওঁ ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু কেছ অৰ বেংক, কিহৰ কাৰণে আছিলে, এক্সপেন্স, এইটো এণ্ট্ৰি আছিলে। গতিকে আমি এইটো বেংক একাউণ্ট বনাই আছোঁ, গতিকে বাই ৰিয়েলাইজেশ্যন এইটো আছিলে কিহৰ, এক্সপেন্সৰ বাবদ ৰাহুলক দিছিলোঁ আমি 5,000 টকা। আৰু তেনেকুৱা ধৰণৰ খৰচ আমি দেখিবলৈ পোৱা নাই, দুটাই আছিলে, এটা ক্ৰেডিটৰ্ছ পে'মেণ্ট কৰিছিলোঁ আৰু ৰাহুলৰ এক্সপেন্সৰ বাবদ আদায় দিছিলোঁ, এইখিনি আছিলে খৰচ। গতিকে চোৱা যে আমাৰ হাতলৈ আহিছিলে মুঠ কেছ 1,20,000 টকা। এই 1,20,000 টকা অলৰেডি আমি 35,000 খৰচ হৈ গৈছে, ক্ৰেডিটৰক দিছোঁ আৰু ৰিয়েলাইজেশ্যন এক্সপেন্সৰ বাবদ দিছোঁ 35,000 টকা। তেনেহ'লে 1,00,000
20,000 পৰা 35,000 আমাৰ অলৰেডি খৰচ হৈছে, তেনেহ'লে কিমান টকা থাকিব? 0 0 0 10 পৰা 5 গ'ল 5 আৰু 11 পৰা 3 গ'লে 8, 85,000 আমি পেমেন্ট কৰিম। যেতিয়া পেমেন্ট কৰিম তেতিয়া কি হ'ব যে পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট ডেবিট, এটা হ'ব পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট। পার্টনার কোন কোন আছিলে? শচীন, কপিল, গাভাস্কাৰ। এতিয়া তেওঁলোকে কোনে কিমান পাব সেইটো আমি পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট বনালে আমি গম পাম যে একচুয়ালি তেওঁলোকে কিমান টকা পাই আছে। এতিয়া আমি পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট বনাম। চাবা মই এইখিনিতে পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট বনাই দেখাই আছো ভেরি শর্টলি। এইটো ধৰা পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট, তিনিজন পার্টনার শচীন, কপিল, গাভাস্কাৰ। ঠিক তেনেকৈ ইয়াতো হ'ব শচীন, কপিল, গাভাস্কাৰ তিনিজন আছিলে। তো শচীন, কপিল, গাভাস্কাৰ বাই বেলেন্স বিডি। তেওঁলোকৰ আৰম্ভণি মূলধন নিশ্চয় আছিলে। তেওঁলোকৰ আৰম্ভণি মূলধন আছিলে এজনৰ 40,000, 30,000 আৰু 20,000। 40,000 এজনৰ আছিল, 30,000 আৰু এজনৰ আছিলে 20,000। এইখিনি আছিলে। তাৰপিছত লোকচান বহন কৰিব লগা হৈছিলে তেওঁলোকৰ। লোকচান আমি ওলাইছিলোঁ 2,000 আৰু আছিলে 1,000 টকা। এইখিনি আছিলে তেওঁলোকৰ লোকচান। তো লোকচান যেতিয়া বহন কৰা হৈছিল তেতিয়া পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট ডেবিট আছিলে টু রিয়েলাইজেশন অ্যাকাউন্ট। এওঁৰ 2,000 লোকচান বহন কৰিছিল, এওঁৰ 2,000, এওঁৰ আছিলে 1,000। তেনেহ'লে চোৱা যে এইখিনি মূলধনৰ পৰা 40,000, 30,000 আৰু 20,000 এইখিনি লোকচান হৈছিলে। অৰ্থাৎ তেওঁলোকৰ এইখিনি টকাৰ মূলধনৰ পৰিমাণ কমি গৈছে। 40,000 পৰা 2,000 কমিছে। এওঁৰ 30,000 আছিলে, 30,000 পৰা লোকচান বহন কৰিব লগা হৈছে 2,000, এওঁৰ আছিলে 20,000। অৰ্থাৎ এতিয়া এওঁ পাব 38,000 টকা, এওঁ পাই আছে 28,000 টকা আৰু এওঁ পাই আছে 19,000 টকা। যেতিয়া ফাইনাল সেটেলমেন্ট কৰা হয় তেতিয়া এইটো হ'ল পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট। ফাইনাল সেটেলমেন্টৰ এন্ট্রি হয় পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু ব্যাংক অ্যাকাউন্ট। এইটো আহি গ'ল। এওঁ পালে 38, এওঁ পালে 28 আৰু এওঁৰ হ'ল 19, 19,000। তো এইখিনি যোগ কৰি চাওঁ 8 8 16, 16 25 5 2 5 7 8, 85,000। So this is the procedure for the close down of a business firm at the time of dissolution of partnership firm. তো অংশীদারি ব্যবসায়িক প্রতিষ্ঠান যদি অবসান ঘটা হয় সাধারণত তিনটা হিসাবে এনেকৈ প্রস্তুত করি: রিয়েলাইজেশন একাউন্ট, ব্যাংক একাউন্ট আৰু পার্টনার্স ক্যাপিটাল একাউন্ট। তো আজি আমি এইটো ইলাষ্ট্ৰেশ্যন আলোচনা কৰিলোঁ। তো তোমালোকক মই হোমৱৰ্ক হিচাপে ঘৰত প্ৰেক্টিছ কৰাৰ কাৰণে দিলোঁ ইলাষ্ট্ৰেশ্যন 5 আৰু ইলাষ্ট্ৰেশ্যন 6। ইলাষ্ট্ৰেশ্যন 5, 6 এই দুটা ইলাষ্ট্ৰেশ্যন ঘৰত প্ৰেক্টিছ কৰিবা। পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পিছৰ অংশখিনি আলোচনা কৰিম। তো আজিলৈকে আমি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।